2011 সেন্সাছত আমি অসমত হিন্দু আৰু মুছলমানৰ যেতিয়া ব্ৰেকআপ চাওঁ মুছলমান 34%, 3% অসমীয়া মুছলমানক যদি আমি বাদ দিওঁ বাংলাদেশৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰা মুছলমান মানুহৰ সংখ্যা আজি অসমত 2011 চনত 31%, 2021 সেন্সাস হোৱা নাই, প্ৰত্যেক সেন্সাসতে 4% ইনক্ৰিজ হয়, 2021 পৰা 25 হ'ল আৰু 5 বছৰ আৰু 2%, 2027 যেতিয়া সেন্সাসৰ প্ৰতিবেদন ওলাব অসমত বাংলাদেশী মূলৰ মিয়া মুছলমানৰ সংখ্যা 40%ৰ আশে-পাশে হ'ব। কোনোবাই ক'ব পাৰে যে ঠিক আছে তেওঁলোকো থাকিব আমিও থাকিম, কিন্তু আমাৰ ধৰ্মই সকলোকে আদৰি লয়। আজি বাংলাদেশৰ শেহতীয়া ঘটনাৱলীয়ে আমাক সকলোকে স্পষ্টভাৱে বুজাই দিছে দে বিলিভ ইন এক্সক্লুচিভনেছ। সৰ্বশক্তিমান আল্লাহক বাদ দি আমি যাৰেই উপাসনা কৰিছো তাক আমি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো। ৰাষ্ট্ৰ ডাঙৰ নে ধৰ্ম ডাঙৰ? ধৰ্ম ডাঙৰ। যদি এজন হিন্দু খুদা হয় আপোনাৰ বাবে আটাইতকৈ ডাঙৰ কি? জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। হিন্দুৱে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ, এয়া হৈছে আমাৰ লক্ষ্য।